হেল্ল' এভৰিৱান, মোৰ চুলিখিনিৰ বিফৰ এণ্ড আফটাৰ লুকটো চাওকচোন, ইমান ডিফাৰেঞ্চ আছে। তাৰ বাবে মই লৈ লৈছোঁ এয়া জেতুকাৰ পাত, অলপ দিন হ'ল বাৰু, আৰু এয়া ফ্ৰেছ ছিঙি অনা জবা ফুলৰ পাত। আৰু জবা ফুল হ'লেতো আৰুৱে ভাল, মোৰ গছত ফুল লগা নাছিলে, সেইবাবে পাতে লৈ লৈছোঁ। আৰু এইখিনি দুবাৰ ভালদৰে ধুই এয়া মিক্সাৰ গ্ৰাইণ্ডাৰত পাত দি দিলোঁ। তাতে আৰু মই এয়া কৰি থৈছিলোঁ চাহপাত পানী, এয়া তাতে দি দিলোঁ। আৰু এইখিনি মিক্স কৰি আকৌ এনেকৈয়ে দি থাকিম, মানে অলপ অলপকৈ ওলাই নলওঁ, আৰু তেতিয়া মানে পুটুককৈ গ্ৰাইণ্ড হৈ যায়, সেইবাবে মই দিওঁ। আৰু এইখিনি ভালদৰে এতিয়া বাউল এটাত ওলাই ল'ম। তাৰপিছত মোৰ একচুৱেলি অৰিজিনেল এল'ভেৰাটো নাছিলে, সেইবাবে মই পতঞ্জলি এল'ভেৰা জেল দিছোঁ 1 চামুচ, আৰু 1 চামুচ দিলোঁ ক'ক'নাট অইল, আৰু এটা ভিটামিন ই কেপচুল। যোৱা লাষ্ট ভিডিঅ'টোতো দেখিছিল, ৰাইচ পেকটোতো মই এই 3টা বস্তু দিছিলোঁ। একচুৱেলি বহুত ধুনীয়া ৰিজাল্ট ওলায় এই 3টা বস্তুৰ কাৰণে, তো আপোনালোকে আছে যদি এই 3টা বস্তু দিব পাৰে। হেয়াৰখিনি পাৰ্ট কৰি এনেকৈ ধুনীয়াকৈ লগাই দিব। আৰু এইখিনি গোটেইখিনি লগা হোৱাৰ পিছত 2 আৱাৰ্ছ ৰাখি দিব শুকুৱালৈ, অলপ শুকাব লাগে, আৰু বাকী কাম কৰি থাকিব আৰু এইখিনি শুকুৱালৈ। মোৰ এয়া গোটেই পূৰা আগৰ পৰা গুৰিলৈকে লগোৱা হৈ গ'ল। এইখিনি মাৰি থৈ এতিয়া মই বেলেগ কাম কৰি থাকিম। আৰু ৰিজাল্ট বহুতেই ধুনীয়া। মইতো উইকত এবাৰ লগাওঁৱেই, হয়তো এইটো লগাওঁ, নহ'লে ৰাইচ পেকটো লগাওঁ। ইয়াৰ ৰিজাল্ট আপোনালোকৰ সন্মুখত ইমান ধুনীয়া হৈছে, চাইনিং, স্মুথ, আৰু একদম হেভি লাগাই নাই চুলিখিনি। এনেইতো ইমান হেভি লাগে, আৰু চিঙাও নাই। আজিৰ কাৰণে বাই।